আজি বিবাহ বাৰ্ষিকী মই ভাবোঁ মোৰ পত্নীৰ কাৰণে এইটো এটা ভাল গিফ্ট মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডা ডাঙৰীয়া মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া মাননীয় ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়াকে ধৰি পেলাই ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদৰ সমূহ কাৰ্যকৰ্তা আৰু চামগুৰিবাসী ৰাইজৰ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে হিন্দু মুছলমান সকলো ৰাইজৰ চৰণত মই মোৰ কোটি কোটি প্ৰণাম জনাইছোঁ। এই জয় উন্নয়নৰ জয়, এই জয় ভাৰতীয় জনতা পাৰ্টিৰ সবকা সাথ সবকা বিকাশৰ জয়। আৰু মই পুনৰাই চামগুৰিবাসী ৰাইজক মই তেওঁলোকৰ চৰণত মই প্ৰণাম জনাইছোঁ। আৰু বাজপেয়ীজীয়ে দেখুৱাই যোৱা যি আদৰ্শ সেই আদৰ্শ মতে এজন জনপ্ৰতিনিধি হিচাপে কাম কৰিম এই প্ৰতিশ্ৰুতি মই প্ৰদান কৰিছোঁ। আচলতে মই যে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা হৈছোঁ সেইটোৱে মোৰ কাৰণে আটাইতকৈ সৌভাগ্যৰ কথা। হয়তো আগতে ভাল কাম কৰিছিলোঁ, ভাৰতীয় জনতা পাৰ্টিত কাম কৰাৰ সৌভাগ্য লাভ কৰিছোঁ। ভাৰতীয় জনতা পাৰ্টি আমি সদায় কওঁ যে ভাৰতীয় জনতা পাৰ্টি ঈশ্বৰৰ দল। এই কাম দেশৰ কাম জাতিৰ কাম। মই এটাই কথাই ক'ম, ভাৰত মাতা কি জয়, জয় আই। চাওক মই তেখেতক এটাই কথাই কওঁ, ভয় ভাবুকি মুক্ত এক চামগুৰি আমি নিৰ্মাণ কৰিম বুলি প্ৰতিশ্ৰুতি দিছোঁ। উন্নয়নৰ কথা কৈছিলোঁ, মই এটাই কথা আমি ভাল চামগুৰি এখন বনাব লাগিব, ভাল সমাজ আমি নিৰ্মাণ কৰিম। মই তাত ৰকিবুল হুছেইন ডাঙৰীয়াকো অনুৰোধ জনাম যে আপুনি দীৰ্ঘদিনীয়া অভিজ্ঞতাৰে পুষ্ট, আমাক সহায় কৰক, আমাক উপদেশ দিয়ক। আপুনি এজন জ্যেষ্ঠ ৰাজনীতিবিদ। অসমৰ ৰাজনীতিয়ে অসমৰ যুৱ প্ৰজন্মই বা অসমৰ জনতাই এজন জ্যেষ্ঠ ৰাজনীতিবিদৰ পৰা যেনেকুৱা ধৰণৰ আচৰণ আৰু ব্যৱহাৰ আশা কৰে মই আপোনাৰ পৰা তেনেকুৱা আচৰণ ব্যৱহাৰ আশা কৰিম। আৰু মই সদায় বাৰম্বাৰ এটা কথা কৈছোঁ, মোৰ কাৰণে ডেমক্ৰেচি হৈছে ডেমক্ৰেচি ডিমাণ্ড ডিচিপ্লিন মিউচুৱেল ৰেচপেক্ট এণ্ড টলাৰেঞ্চ। গণতন্ত্ৰত সহিষ্ণুতা লাগে, এজন আনজনৰ প্ৰতি সন্মানশীল হ'ব লাগে। মই সহিষ্ণুতাৰে সৈতে সদায় ৰাজনীতি কৰি যাম, অসম মাতৃৰ কাৰণে ভাৰত মাতৃৰ কাৰণে কাম কৰি যাম। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি সপোন সেই সপোনক মই সদায় সাকাৰ কৰিবৰ কাৰণে চেষ্টা কৰি যাম। প্ৰথমতেতো মই চামগুৰিবাসীৰ ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিম। মই মোৰ দলৰ নেতৃত্ব মাননীয় প্ৰধানমন্ত্ৰীকে ধৰি পেলাই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকে ধৰি পেলাই আমাৰ সকলো নেতৃত্ব, ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়া, অসম গণ পৰিষদৰ সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়া, অসম গণ পৰিষদৰ সন্মানীয় কাৰ্যকৰী সভাপতি আমাৰ অভিভাৱক স্বৰূপ মাননীয় কেশৱ মহন্ত ডাঙৰীয়াকে ধৰি পেলাই মই আৱেগিক হৈ পৰিছোঁ। ভাৰতীয় জনতা পাৰ্টীৰ অসম গণ পৰিষদৰ প্ৰতিজন কাৰ্যকৰ্তা মই কাৰ নাম ক'ম, জিতু গোস্বামী ডাঙৰীয়া মোক ডাঙৰ ভাতৃৰ দৰে মোক আঙুলি ধৰি পেলাই মোক লৈ গৈছিল গোটেই নিৰ্বাচনটোত। মাননীয় বিমল বৰা ডাঙৰীয়া আমাৰ মন্ত্ৰী। চামগুৰিবাসী ৰাইজে 2001 চনৰ পৰা 2024 চনলৈকে যি অৱদমিত ক্ষোভ আছিল সেই অৱদমিত ক্ষোভৰ বিষয়ে সংঘৰ্ষ কৰি চামগুৰিবাসী ভাৰতীয় জনতা পাৰ্টীৰ অসম গণ পৰিষদৰ ৰাইজ সংঘৰ্ষী। তেওঁলোকে এবাৰ মই নিৰ্বাচন খেলাতকৈ তেওঁলোকে দীপুৰঞ্জন শৰ্মা হৈ ইলেকশ্যন খেলিছিল। তেওঁলোকে মই সেইকাৰণে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰূপক শৰ্মা ডাঙৰীয়া বিধায়ক আৰু আমাৰ কেইবাজনো বিধায়কে আহি পেলাই ইয়াত আমাৰ চামগুৰিত আহি পেলাই কেম্পেইন কৰিছিল, মোক জিকোৱাত সহায় কৰিছিল, ইয়াত থাকি লৈছিল 10-12 দিন। মই ভাৰতীয় জনতা পাৰ্টীৰ অসম গণ পৰিষদৰ সমূহ নেতৃত্বক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ চৰণত মই প্ৰণাম জনাইছোঁ। সাধাৰণ কাৰ্যকৰ্তা আছিলে, চাইকেল ল'লে এটা সময়ত আপুনি প্ৰতিটো ঠাইত আপুনি বিজেপি সংগঠন কৰিছিলে। আমি দেখিছিলোঁ 2012-13 চনত যেতিয়া কংগ্ৰেছৰ ভৰপক ৰাজনীতি আছিলে আৰু তাৰ পৰা আজি চামগুৰিৰ বিধায়ক হ'ল, যি চামগুৰিত আপুনি মই এটা কথাই কওঁ, বাজপেয়ীজীৰ এটা কবিতা, না হাৰ মে না জিত মে কিঞ্চিত নেহি ভয়ভীত মে কৰ্তব্য পথ পৰ যো মিলা ये भी सही वो भी सही। বিজেপিয়ে যদি কয় যে বুথ সভাপতি হ'ব লাগে বুথ সভাপতি হ'ম, ভাৰতীয় জনতা পাৰ্টীয়ে যদি কয় অফিচ ছেক্ৰেটাৰী হ'ব লাগে অফিচ ছেক্ৰেটাৰী হ'ম। ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বই কৈছে যে নিৰ্বাচন খেলিব লাগে নিৰ্বাচন খেলিছোঁ। আমি ভাৰতীয় জনতা পাৰ্টীৰ আমি এজন ডেডিকেটেড কাৰ্যকৰ্তা। আমাৰ সপোন কেৱল 10 বছৰ 15 বছৰ নহয়, আগন্তুক 50 বছৰলৈকে অসমত আৰু ভাৰতবৰ্ষত ভাৰতীয় জনতা পাৰ্টী আৰু NDA চৰকাৰ ৰখাটো আমাৰ লক্ষ্য আৰু সপোন আছে। আৰু সেই সপোন সাকাৰ কৰিবৰ কাৰণে আমি সেইমতে সংখ্যালঘু ৰাজনীতিৰ বাবে এক পৰিৱৰ্তন বুলি কৈছে আপোনাৰ বিজয় কি ক'ব? নিশ্চয় মই আপোনালোকক আগতেও কৈছোঁ যে মই যেতিয়া ৰাজনীতি কৰিব আহিছিলোঁ সংখ্যালঘু আমি বিচাৰ বিবেচনা কৰা নাই। এটাই দৃষ্টি, ভাৰতীয় নাগৰিক সকলোকে সমানে লৈ যি কমিউনিকেশ্যন গেপ এটা আছিল সেই কমিউনিকেশ্যন গেপ দূৰ কৰিবৰ কাৰণে আমি চেষ্টা কৰিছিলোঁ। সকলোৰে লগত ব্যক্তিগত সম্পৰ্ক কৰিছিলোঁ, বুথে গৈ মিটিং কৰিছিলোঁ। 197টা বুথৰ ভিতৰত প্ৰায় 150টা বুথ 160টা বুথ আমি কভাৰ কৰিছিলোঁ। সকলোৰে লগত আমি চৌপাল বৈঠক কৰিছিলোঁ আৰু নেতৃত্বৰ আশীৰ্বাদ আছিল, নেতৃত্বৰ মাৰ্গদৰ্শন আছিল সকলোৱে। আজি আমাৰ কেইবাগৰাকী জ্যেষ্ঠ বিধায়কে আহি পেলাই চামগুৰিত তেখেতসকলে এটা পঞ্চায়ত এজন বিধায়ক
এজন মন্ত্ৰী এটা পঞ্চায়তৰ দায়িত্ব তেওঁলোকে প্ৰভাৰী হিচাপে থাকি কাম কৰিছে। আপোনালোকে ভাবি চাওক মই কি খেলিছোঁ, মোৰ কাৰণে তেওঁলোকে সকলোৱে খেলিছে। চামগুৰিবাসীৰ ৰাইজ যিসকল ইয়াত আপোনালোকে দেখিছে, ইয়াত সকলো আমাৰ কাৰ্যকৰ্তা চামগুৰিবাসীৰ ৰাইজ ইয়াত মোৰ পিছপিনে থিয় হৈ আছে। এজনে খাটোৱালত 2011 চনত পাৰ্থপ্ৰতিম হাজৰিকাক কাটিছিলে, মুজিবুৰ ৰহমান ডাঙৰীয়াকে ধৰি পেলাই আমাৰ ফখৰুদ্দিন আহমেদ ডাঙৰীয়া, বিৰাজ নন্দী ডাঙৰীয়াকে ধৰি পেলাই আমাৰ সকলো কাৰ্যকৰ্তা, মই কেইজনমানৰ খালি নাম কৈছোঁ। মই আচলতে একো কৰা নাই। চামগুৰিবাসী ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদৰ কাৰ্যকৰ্তা। তেওঁলোকে ডিপুৰঞ্জন শৰ্মা হৈ কাম কৰিছিল, তেওঁলোকে ডিপুৰঞ্জন শৰ্মাৰ বাণীসমূহ লৈ গৈছিল। মই নিমিত্তেহে আছিলোঁ। আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ অসম গণ পৰিষদৰ সমূহ কাৰ্যকৰ্তা সমূহ নেতৃত্বত মই তেওঁলোকৰ চৰণত মই প্ৰণাম জনাম। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মাননীয় ৰাজ্যিক সভাপতি মহোদয়, দলৰ নেতৃত্বত যি বিশ্বাস ৰাখিছিল, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ডেইলি 3-4বাৰকৈ খবৰ ৰাখিছিল। তেখেতৰ যিটো ভিজন আছিল, তেখেতৰ যিটো উন্নয়নৰ ভিজন আছিল, এই উন্নয়নৰ ভিজনক আৰু মই এটা কথা পুনৰাই কৈছোঁ, মোৰ এতিয়া দায়িত্ব